राम मंदिरत লৈ যাওক বা নাযাওক राমৰ চৰিত্ৰৰ পৰা জীৱনত এই পাঁচ শিক্ষা আপুনি ল'ব পাৰে। ভগৱান শ্ৰী ৰামচন্দ্ৰ আছিল বিষ্ণুৰ সপ্তম অৱতাৰ। তেওঁৰ সমগ্ৰ জীৱনে ব্যয় কৰিছিল ন্যায়, ধৰ্ম, ক্ষমা আৰু সত্যৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰাৰ বাবে। এজন ৰজা হিচাপে তেওঁ আছিল পাৰফেক্ট। শ্ৰীৰামৰ চৰিত্ৰ আৰু জীৱনৰ দৰ্শনে আমাক এনে কিছু শিক্ষা দিয়ে যি হাজাৰ হাজাৰ বছৰ পাছতো প্ৰাসংগিক। নিজৰ ব্যৱহাৰ আৰু কামেৰে তেওঁ নিজকে নিখুঁতভাৱে প্ৰতিষ্ঠা কৰি থৈছে। তেওঁৰ ৰাজ্য শাসনৰ সুনিপুণ দক্ষতাৰ কাৰণে আজিও ৰামৰ ৰাজত্বৰ উদাহৰণ বহুতো দিয়ে। শ্ৰীৰামৰ জীৱনৰ পৰা আমি কি শিক্ষা লাভ কৰোঁ? অসাধাৰণ ধৈৰ্য ধৰাৰ ক্ষমতা আছিল ৰামচন্দ্ৰৰ। পিতৃৰ আদেশ মানি এক কথাতে তেওঁ ৰাজত্ব মোহ ত্যাগ কৰি 14 বছৰৰ বাবে বনবাসলৈ গৈছিল। সমুদ্ৰৰ ওপৰত সেতু নিৰ্মাণ কৰিও তেওঁ অসাধাৰণ ধৈৰ্য আৰু স্থিতিশীলতাৰ পৰিচয় দিছিল। তাৰ পিছত আকৌ যেতিয়া তেওঁ ৰজা হয় তেতিয়া তেওঁ সন্যাসীৰ দৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে। ৰাৱণে যেতিয়া সীতাক অপহৰণ কৰিছিল তেতিয়া সীতাক উদ্ধাৰ কৰিবৰ বাবে তেওঁ ধৈৰ্য ধৰি সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিল। আজিৰ দিনত ৰামৰ দৰে ধৈৰ্যশীল ব্যক্তি খুব কমেই আছে। অকণমানো যদি ৰামৰ দৰে ধৈৰ্য গুণ থাকে তেন্তে আমাৰ জীৱন সলনি হৈ যাব পাৰে। দয়াৰে পূৰ্ণ আছিল শ্ৰীৰামৰ হৃদয়। তেওঁৰ মনক সকলো মানুহ, পশু পক্ষী সকলোৰে প্ৰতি সমানেই কৰুণা আছিল। সকলোকে তেওঁ ৰক্ষা কৰিছিল। সুগ্ৰীৱ, হনুমান, নিষাদৰাজ, জাম্বৱান, বিভীষণ সকলোৰে প্ৰতিয়ে তেওঁৰ অনুকম্প থকাৰ কথা ৰামায়ণত আছে। তাৰ পাছতে তেওঁ সময় বুজি সকলোকে নেতৃত্ব দিয়ে। নেতৃত্বৰ ক্ষমতা শ্ৰীৰাম আছিল শ্ৰেষ্ঠ ৰজা। তেওঁৰ দুৰ্দান্ত নেতৃত্ব দিয়াৰ ক্ষমতা আছিল। সমুদ্ৰৰ ওপৰতে সেতু বন্ধা কামো তেওঁৰ বাবে সম্ভৱ হৈছিল। বনবাসৰ পৰাও তেওঁ এক শক্তিশালী বাহিনী গঢ়ি তুলিছিল। সেই শক্তিশালী বাহিনীয়ে ৰাৱণকো পৰাস্ত কৰিছিল। শ্ৰীৰামে আমাক কেনেকৈ সংগঠন কৰি তুলিব লাগে সেই শিক্ষা দিয়ে। শক্তিশালী বন্ধুত্বৰ ক্ষমতা শ্ৰীৰামচন্দ্ৰই সকলোৰে সৈতে বন্ধুত্বৰ সম্পৰ্ক ৰাখি পাৰিছিল। যাৰ সৈতে বন্ধুত্ব কৰিছিল তেওঁৰ সৈতে সকলো প্ৰকাৰে বন্ধুত্ব ৰক্ষাৰ চেষ্টা কৰিছিল। তেওঁ ৰজা হলেও তেওঁ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখি চলিছিল। সুগ্ৰীৱ, নিষাদৰাজ, বিভীষণ সকলোৰে সৈতে তেওঁ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। আদৰ্শ ভায়েক শ্ৰীৰাম আছিল আদৰ্শ ভায়েক। লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্নৰ বাবে তেওঁ আত্মহত্যা কৰিছিল। আদৰ্শ ভাতৃ বুলিলে সকলোৱে ৰামৰে নাম লয়। জীৱনৰ কঠিন সময়ত ভাতৃৰ কাষত থিয় হৈছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু এনেকৈ ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক। থ্যাংকছ ফৰ ৱাচিং।